হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ চেপ্টাৰ নাম্বাৰ 2 ইউনিট এণ্ড মেজাৰমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আমি যোৱা ভিডিঅ'টোত এপ্লিকেশ্যন অফ কি পঢ়িছিলোঁ, ডাইমেনশ্যনেল এনালাইচিছ পঢ়ি আছিলোঁ। তাৰ কোনটো পঢ়িলোঁ আমি কেনেকৈ আমি এটা ফৰ্মুলা ডাইমেনশ্যনেল এনালাইচিছৰ সহায়ত ডিৰাইভ কৰিব পাৰোঁ, হয়নে? এতিয়া তোমালোকে এইটো চালানে, ভালকৈ বুজি পালানে? তেনেহ'লে আজি ষ্টাৰ্ট কৰোঁ এপ্লিকেশ্যন অফ ডাইমেনশ্যনেল এনালাইচিছৰ 3 নম্বৰ পাৰ্টটো। লিখি লোৱা। এপ্লিকেশ্যন অফ কি আছিলে? ডাইমেনশ্যনেল এনালাইচিছ। আৰু 3 নম্বৰ পইণ্টটো কি আছিলে? কনভাৰ্জন ফ্ৰম ওৱান ছিষ্টেম টু আনাডাৰ ছিষ্টেম। কনভাৰ্জন ফ্ৰম কি? ওৱান ছিষ্টেম টু আনাডাৰ ছিষ্টেম। ইয়াতো কি হ'ব? প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিব লাগিব ইয়াতো, ঠিক আছে? এতিয়া ধৰি লোৱা তোমালোকে কোনো এটা ফিজিকেল কোৱান্টিটি ধৰি লোৱা, এনি ফিজিকেল কোৱান্টিটি, পি কি বুলি লিখিছোঁ, ধৰি লোৱা 1 kg, ঠিক আছে? 1 kg ধৰিলোঁ। আমি কি পাইছিলোঁ? মই তোমালোকক আগতে এবাৰ কৈছিলোঁ, কনভাৰ্ট আমি যেতিয়া কৰিছিলোঁ তেতিয়া কি এইটো কি আছিলে? নিউমেৰিকেল ভেলু আছিলে, হয়নে? বা কি বুলি কৈছিলোঁ? মেগনিটিউড বুলি কৈছিলোঁ। এইটো কি আছিলে? এটা নিউমেৰিকেল ভেলু হয়। আৰু এইটো কি হয়? এটা ইউনিট, হয়নে? ইউনিটটো কেলৈ লাগে? আমি তেতিয়াহে গম পাম যে এইটো কিহত বুজাইছে। কেজি থাকিলে মাছ হ'ব, তেনেকৈ মিটাৰ থাকিলে কি হ'ব? তোমাৰ লেংথ হ'ব, ছেকেণ্ড থাকিলে টাইম হ'ব। সেইকাৰণে কি ইউনিটটো ইউজ কৰে, হয়নে? এতিয়া আমি কোনো এটা ফিজিকেল কোৱান্টিটিক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম? ইয়াক আমি এন ইউ বুলিও আমি কি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। মানে কি? এনটো হৈছে ইয়াৰ নিউমেৰিকেল ভেলুটো, আৰু ইউ মানে কি? ইয়াৰ তোমাৰ কি ইউনিটটো, ঠিক আছে? ইউ তোমাৰ ইউনিট মানে তোমাৰ ডাইমেনশ্যনটো আহিব। ইউনিটৰ পৰাই আমি ডাইমেনশ্যনটো উলিয়াব পাৰোঁ। সেইটো ইয়াত ডাইমেনশ্যনটো আহিব, ঠিক আছে? এনি ফিজিকেল কোৱান্টিটিক আমি কি হিচাপে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ? এন ইউ হিচাপে আমি কি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। ঠিক আছে ইমানলৈকে? তাৰপিছত যেতিয়া আমি এই ফিজিকেল কোৱান্টিটিটোক কনভাৰ্ট কৰিম, when we convert, কি হ'ব? 1 kg ইকুৱেল টু কি আহিব? 1 kgটো কি MK ছিষ্টেমত আছিলে। CGSলৈ যদিনো কিমান আহিব? 1000 কি আহিব? গ্ৰাম আহিব, হয়নে? এইটো কিহলৈ নিলোঁ আমি? CGSলৈ নিলোঁ, 1000 গ্ৰাম আহিলে। মানে কি? MK ছিষ্টেমত এইটো হৈছে এটা নিউমেৰিকেল ভেলু, আৰু এইটো কি ইউনিট। তেনেকৈ CGS ছিষ্টেমত কি এইটো এটা নিউমেৰিকেল ভেলু, আৰু এইটো কি ইউনিট। এইটো ইকুৱেল আছে কাৰণে কি প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিব লাগিব, হয়নে? প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিব কি? তোমাৰ ইয়াৰ ডাইমেনশ্যন আৰু ইয়াৰ ডাইমেনশ্যন কি হ'ব লাগিব? ছেইম হ'ব লাগিব, ডাইমেনশ্যন ছেইম। এইটো মাছৰ ডাইমেনশ্যন, এইটো মাছৰ ডাইমেনশ্যন, আৰু ইয়াৰ কি এইটো এটা ডাইমেনশ্যনেছ কোৱান্টিটি, হয়নে? সেইকাৰণে কি হৈছে? ইয়াত ইকুৱেল চাইনটো আহিছে, বুজি পালা? ইয়াত কি হ'ল? এইটো 1 kg। এই 1 kgটোত কি 1টো কি হয়? এটা নিউমেৰিকেল ভেলু। আমি কি লিখিছিলোঁ? এন লিখিছিলোঁ। এইটো ইউনিট, সেইকাৰণে কি লিখিছিলোঁ? আমি ইউ লিখিছিলোঁ, ঠিক আছে? সেইকাৰণে আমি ইয়াত কি লিখিব পাৰিম? এন ইউ বুলি লিখিব পাৰিম, ইকুৱেল। CGS ছিষ্টেমত কি এইটো এটা তোমাৰ নিউমেৰিকেল ভেলু হয়, আৰু এইটো কি এটা ইউনিট হয়। ইয়াতো সেইকাৰণে কি লিখিম? এন আৰু ইউ লিখিব পাৰি। মানে যেতিয়া আমি দুটা এনেকৈ ছিষ্টেম ল'ম তেতিয়া কি কৰিম? এইটো ইকুৱেল মানে কি প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিছে, ছেইম ডাইমেনশ্যন হৈছে, ঠিক আছে? সেইকাৰণে ইয়াত আমি নিউমেৰিকেল ভেলু ইয়াত 1 দিম, আৰু 1 দিম,
আৰু এইটো 2 দিম, ইয়াত 2 দিম। কেলে যে এটা ছিষ্টেমৰ পৰা বেলেগ এটা ছিষ্টেমলৈ কি হৈছে বস্তুটো কনভাৰ্ট হৈছে, ঠিক আছে। আৰু ইয়াৰ এই ৰিপ্ৰেজেণ্টটো এনেকৈ কৰে, ঠিক আছে। জেনেৰেল ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকৈ কৰে, এনেকৈ কৰে, ঠিক আছে। এইটো মনত ৰাখিবা তোমালোকে, বুজি পালানে কেলে কৰে। নহ'লে জেনেৰেলি মানে ফিজিকেল কোৱান্টিটিটোক নিউমেৰিকেল ভেলু ইনটু কি হয়, ইউনিট হয়, সেইকাৰণে এন ইউ বুলি লিখে। আৰু কি এম কে এছৰ পৰা চি এছলৈ নিছোঁ মানে কি এটা ছিষ্টেমৰ পৰা বেলেগ এটা ছিষ্টেমলৈ নিছোঁ, হয়নে। সেইকাৰণে ইয়াত এইটো এটা নিউমেৰিকেল ভেলু, ইয়াতটো কি ইউনিট হয়, ইয়াতটো নিউমেৰিকেল ভেলু, ইয়াতটো কি হয় ইউনিট হয়। সেইকাৰণে এন আমি লিখিব পাৰোঁ। আৰু এইটো আমি ছিষ্টেম 1ৰ পৰা কি এইটো ছিষ্টেম 2লৈ যিহেতু গৈছে, সেইকাৰণে ইয়াত N1 U1 আৰু ইয়াত N2 U2 বুলি আমি কি লিখিব পাৰোঁ, ঠিক আছে। আৰু এটা কথা, যেতিয়া আমি কনভাৰ্ট কৰিম দেই, এইটো মই কৈছিলোঁ তোমালোক তেতিয়া এইটো ভিডিঅ'ত, আগৰ ভিডিঅ'ত কি কৈছিলোঁ যে যেতিয়া কি হয় 1 kg ইকুৱেলটো কি আছিলে 1000 গ্ৰাম আছিলে, মানে কি হৈছিলে এই কেজিৰ পৰা কিহলৈ গৈছিলে গ্ৰামলৈ গৈছিলে, মানে কি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিটলৈ আহিছিলে। সেইকাৰণে কি হৈছিলে এই নিউমেৰিকেল ভেলুটো কি হৈ যায়, বাঢ়ি যায়। মানে কি ডাঙৰটোৰ পৰা যেতিয়া সৰুলৈ যাম তেতিয়া কি হ'ব নিউমেৰিকেল ভেলুটো বাঢ়ি যাব, ঠিক আছে। 1ৰ পৰা কি হ'লে গ'ল 1000লৈ গুচি গ'ল, হয়নে। আকৌ তেনেকৈ যদি আমি সৰুটোক কি কৰোঁ মানে কি হ'ব 1 গ্ৰামটোক আমি কি বুলি লিখিব পাৰোঁ 10⁻³ কেজি বুলি লিখিব পাৰোঁ, হয়নে। এতিয়া কি আগতে কি হৈছিলে ডাঙৰটোৰ পৰা সৰুটোলৈ যাওঁতে কি হৈছিলে নিউমেৰিকেল ভেলুটো কি হৈছিলে বাঢ়ি গৈছিলে। এতিয়া সৰুটোৰ পৰা কি হৈছে ডাঙৰটোলৈ গৈছে, সেইকাৰণে নিউমেৰিকেল ভেলুটো কি হ'ব কমি যাব, ঠিক আছে। এইকেইটা বুজি পালানে। এইটোক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম তেনেহ'লে n প্ৰপ'ৰ্চনেল টু কি 1/u, মানে কি যেতিয়া নিউমেৰিকেল ভেলুটো কি হ'ব বাঢ়িব ইউনিটটো কমিব, আৰু যেতিয়া ইউনিটটো বাঢ়িব নিউমেৰিকেল ভেলুটো কি হ'ব কমিব, ঠিক আছে। এইডোখৰলৈকে বুজি পালানে। এইটো বস্তু কি মনত ৰাখিবা, ঠিক আছে। বুজি পাইছা। মোহাৰি দিওঁ। এতিয়া এটা ষ্টেটমেণ্ট লিখি লোৱা, ঠিক আছে। লিখা consider ABC are the dimensions of physical quantity of key physical quantities in key mass, length and time, ঠিক আছে। তাৰপিছত কৈছে if the fundamental units if the fundamental units in one system are কি M1 L1 T1 and in other system are M2 L2 T2, then we can write কি N1 M1 to the power A, L1 to the power B, T1 to the power কি C equal কি N2 M2 to the power A, L2 to the power B, T2 to the power কি C, ঠিক আছে। মানে কি কৈছে যদি A, B and C are dimensions of physical quantity, A, B, C কেইটা কি হয় ফিজিকেল কোৱান্টিটি ডাইমেনশ্যন হয় কিহৰ মাছ, লেংথ আৰু টাইমৰ, ঠিক আছে। আৰু যদি ফাণ্ডামেণ্টেল কোৱান্টিটিটা কি
m1 মাছৰ কাৰণে m1 লেংথৰ কাৰণে l1 টাইমৰ কাৰণে t1 হয় আৰু ইটো কোৱান্টিটি কি সিস্টেমত তোমাৰ ফিজিক্যাল কোৱান্টিটি কিটা কি মানে ফান্ডামেন্টাল কোৱান্টিটি কিটা m2 l2 আৰু t2 তেতিয়া আমি কি বুলি লিখিব পাৰিম n1 অথৰ নিচিনাকে এটো কি আছিল নিউমেৰিকেল ভ্যালু ইউনিট আছিল এটো কি আছিল নিউমেৰিকেল ভ্যালু ইউনিট আছিল মানে কি এটা প্ৰথম সিস্টেমত নিউমেৰিকেল ভ্যালুটো n1 বুলি ধৰিছে আৰু ইউনিটটো কি তোমাৰ ডাইমেনশন নিচিনাকে লিখিব পাৰো মই কৈছিলো কাৰণ m1 টু দি পাৱাৰ a l1 টু দি পাৱাৰ b t1 টু দি পাৱাৰ c হৈ গল এনেকৈ এইটো সিস্টেমত কি n2 টো মানে নিউমেৰিকেল ভ্যালুটো আৰু এটো ইউনিটটো মানে কি ডাইমেনশনটো ঠিক আছে এনেকৈ আমি কি কৰিব পাৰো ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে আৰু এনেকৈ কি কৰিব পাৰো আমি কনভাৰ্ট কৰিব পাৰো মানে এটা সিস্টেমৰ পৰা আনটা সিস্টেমলৈ কি কৰিব পাৰো কনভাৰ্জন কৰিব পাৰো ঠিক আছে তোমালোকক ইয়া দেখুৱাম এক্সাম্পল হল লিখি লোৱা লিখি লোৱা এক্সাম্পলটো question the value of gravitational constant is g equal to 6.67 into 10 to the power minus 11 Newton meter square per কি দিছে kg square ঠিক আছে in MKS system MKS system কি হয় kg মিটাৰ হেখিনি হয় নিউটন আহে হয় না পাইছিল না আমি তাৰছত কি convert it into CGS system of unit convert it into কি CGS system of unit হল আমাক দিয়া আছে ভ্যালুটো কিমান দিয়া আছে g ইকুয়াল টু কি দিয়া আছে 6.67 into 10 to the power minus 11 নিউটন মিটাৰ স্কয়াৰ পাৰ কি দিয়া আছে কেজি স্কয়াৰ দিয়া আছে হয়নে এতিয়া ইয়াত আমাক MK সিস্টেমৰ ভ্যালুটো দিয়া আছে আৰু কিহত লিয়াবলৈ কৈছে CGS ত কি কৰিব কৈছে উলিয়াবলৈ কৈছে হয়নে এতিয়া আমি ইয়াত কি হ'ব এটো হ'ব নিউমেৰিকেল ভ্যালুটো MK যেহেতু আমি এটো n1 বুলি ধৰি লম ঠিক আছে তাৰছত কি ইউনিটটো কি দিয়া আছে এটো u1 হয়নে আৰু ইয়াৰ ইউনিটটো মানে কি ইউনিট থাকিলে কি আমি ডাইমেনশনটো লিখি দিব পাৰো অথনি এতিয়া পাইছিলো যে ৰিপ্ৰেজেন্টেশনটো m1 টু দি পাৱাৰ a l1 টু দি পাৱাৰ b t1 টু দি পাৱাৰ c মানে হেতু কি এটো টাইপ লিখিব পাৰিম হয়নে মানে কি এটো কি হলে নিব লাগিব আমি CGS হলে নিব লাগিব CGS তাৰ নিউমেৰিকেল ভ্যালুটো আমি নাজানো হেতু কি হ'ব n2 বুলি ধৰি লম আৰু কি তোমাৰ কি হ'ব ইউনিটটো এই ইউনিটটো কি আছে ইয়াত নিউটন আছে মিটাৰ স্কয়াৰ পাৰ কি কেজি স্কয়াৰ আছে এখানে u1 লিখিছো আৰু এটো কি আমি কি হল নিব লাগে CGS ত তোমাৰ নিউটনটো কি হয় ডাইনছ হয় তাৰছত আকৌ মিটাৰটো কি হয় সেন্টিমিটাৰ হয় আৰু কি হয় মাছটো কেজিটো কি হয় গ্ৰাম হয় মানে কি ইহতৰ কি ডাইমেনশনটো একে হয়নে মই কৈছিলো ইউনিটৰ জায়গাত কি আমি ডাইমেনশন বহুৱাব পাৰো বুলি হয়নে এতিয়া তোমালোকে লিখি লোৱা উলিয়াবলৈ কি লিখিছে আমি n2 টো উলিয়াব লাগিব হয়নে এতিয়া লিখি লোৱা নাও কি n1 লিখিলা আৰু ইয়াত কি লিখিবা ডাইমেনশনটো লিখিবা মানে কি তোমাৰ আমি কি পাইছিলো তোমাৰ এক্সেলাৰেশন ডিউ টু কি এক্সেলাৰেশন ডিউ টু গ্ৰেভিটেশনাল কনস্ট্যান্টটো আমি ডাইমেনশন লিখিছিলো মনত আছে নে কি আছিল গ্ৰেভিটেশন কনস্ট্যান্টটো আছিল তোমাৰ m ইনভার্স l কিউব t ইনভার্স আছিল নেকি হয় না t টু মাইনাস 2 দেই এটো উলিয়া দেখুৱাইছিলো এটো আছিল ঠিক আছে এতিয়া ইয়াত বহাই দিয়া তোমাৰ কি হ'ব m ইনভার্স আহিলে l কিউব t টু দি পাৱাৰ কি হ'ব -2 আৰু যেহেতু তো সিস্টেম 1 হেকাৰণে m1 l1 t1 হল বুজি পালা এটা ইকুৱেল টু কি আমি কি হলে নিব লাগে CGS হলে নিব লাগে হেকাৰণে কি হ'ব n2 যাৰ নিউমেৰিকেল ভ্যালুটো আমি কি কৰিব লাগে উলিয়াব লাগে
আৰু ইয়াৰ ইউনিটটো কি আছিলে তোমাৰ সেম হ'ব নিউটন জেগাত ডাইন আহিব মিটাৰ জেগাত সেন্টিমিটাৰ আহিব কেজি জেগাত কি হ'ব গ্ৰাম আহিব সেইকাৰণে কি হ'ব এইটো আহিব মানে কি আহিব m2 ইনভাৰ্স l2 স্কয়াৰ l2 কিউব আহিব ন l2 কিউব আৰু কি আহিব t2 টু দি পাৱাৰ -2 এইখিনিলৈ বুজি পালা ঠিকে আছে তাৰ পৰা কি কৰিলে আমি এটা কি কৰিম এই n1 ৰ ভ্যালু ইয়াত বহাই দিম ঠিক আছে 6.67 into 10 to the power কিমান আছে -11 আছে এটো m1 to the power inverse m1 inverse l1 to the power 3 আৰু কি t1 to the power -2 এটো কি n2 m2 inverse l2 cube t2 to the power কি -2 এটো আহিলে এটা আমি কি উলিয়াব লাগে n2 ভ্যালুটো উলিয়াব লাগে সেইকাৰণে এফালে আমি n2 টো লিখি লওঁ আৰু এইখিনি কল যাব এফালে গুছি যাব এফালে গলে কি হ'ব এফালে মাল্টিপ্লাই আছে এফালে গলে কি হ'ব ডিভাইড হ'ব ঠিক আছে ইকুৱেল টু কি লিখিব পাৰিম আমি 6.67 into 10 to the power -11 m1 বাই কি আহিব m2 আহিবনে যিহেতু দুইটাতে কি আছে ইনভাৰ্স আছে সেইকাৰণে 2 the power -1 লিখি ললো বা ইনভাৰ্স লিখি ললো হল তেনেকৈ আমি কি লিখিব পাৰো l1 আছে l2 দুইটাতে কিউব আছে সেইকাৰণে কি আহিব l1 by l2 আহিলে কিউব আহিলে তেনেকৈ কি আহিব t1 by t2 ইয়ত আহিব -2 ঠিক আছে n2 ভ্যালুটো উলিয়াব লাগে এই ডাইমেনশনটো আমি এফালে লৈ গলো কি হ'ব এখানে ডিভাইড হ'ব সেইকাৰণে ডিভাইডটো এনেকৈ ভাগ কৰি ললো ঠিক আছে এতিয়া আমাৰ m1 l1 t1 হেগিটা কিহত আছে mks সিস্টেমত আছে m2 l2 t2 হেগিটা কিহত আছে cgs সিস্টেমত আছে হয়নে এতিয়া এগিটা কিহত আছে mks ত আছে m1 টো কিহত আহিব কেজিত আহিব l1 টো কিহত আহিব মিটাৰত আহিব t1 টো কিহত আহিব সেকেন্ডত আহিব তেনেকৈ কি এটো কি আছে cgs ত আছে সেইকাৰণে তোমাৰ m2 টো কিহত আহিব গ্ৰামত আহিব l2 টো কি আহিব সেন্টিমিটাৰ আহিব আৰু t2 টো কি আহিব সেকেন্ডত আহিব ঠিক আছে এটা ভ্যালু এটা বহাই দিও n2 equal to 6.67 into 10 to the power -11 কিমান আহিব ইয়াত এফালে ওপৰত পঢ়িব 1 কেজি যেহেতু এটো mks ত আছে তলতো কি আছে cgs ত আছে মানে কি 1 গ্ৰাম to the power -1 ওপৰত কিমান আহিব মিটাৰ আহিব তলত কি আহিব সেন্টিমিটাৰ আহিব কিউব তাৰছত কি আহিব 1 সেকেন্ড ডিভাইডেড বাই 1 সেকেন্ড -2 ঠিক আছে এতিয়া আমি কি কৰিম কেজিটো গ্ৰামলৈ লৈ যাওঁ মিটাৰটোক সেন্টিমিটাৰ লৈ যাওঁ সেকেন্ড টু সেকেন্ড ঠিক আছে এত কি হ'ব সেকেন্ড আছে ওপৰলৈটো কি হ'ব কাট খাই যাব সেকেন্ড গিটা এটো কাট খাই গল যেহেতু ওপৰলৈ কি সেকেন্ড আছে এখানে কি কৰিম আমি n2 equal to 6.67 into 10 to the power -11 কি আহিব 10 কিউব কি আহিব গ্ৰাম আহিব ডিভাইডেড বাই গ্ৰাম to the power -1 আহিলে আৰু কি আহিব 10 স্কয়াৰ সেন্টিমিটাৰ ডিভাইডেড বাই কি আহিব সেন্টিমিটাৰ কিউব এটা কলকে ঠিক আছে নে পাতি লোৱা হল তাৰছত কি হ'ব ইয়াত এই গ্ৰামটোৱে ক্যান্সেল যাব এফালে ইয়াত কি হ'ব সেন্টিমিটাৰ ক্যান্সেল গুছি যাব মানে কিমান আহিব আমাৰ n2 equal to কিমান 6.67 into 10 to the power -11 into 10 কিউব আছে to the power -1 মানে কি হ'ব 10 to the power -3 আহিব ঠিক আছে তাৰছত কিমান আহিব into 10 to the power 6 আহিব স্কয়াৰ আছে কিউব আছে মানে কি হ'ব 6 হৈ যাব এটা কি আহিব n2 ভ্যালুটো 6.67 into 10 to the power -11 -3 plus 6 যেহেতু মাল্টিপ্লাই হৈছে কি হৈ যাব এটা প্লাস হৈ যাব কিমান আহিব 10 to the power কিমান আহিব -8 আহিব হয় না এলে কিমান আহিব n2 equal to 6.67 into 10 to the power -8
ইয়াৰ ভেলুটো আমি পাই গ'লোঁ। এতিয়া কি হ'ব, আমাৰ এনৰ দি আছিলে ইমান, এতিয়া এনটোৰ ভেলু কিমান পালোঁ, এইটো পালোঁ, মানে এনটোৰ ভেলু কিমান পালোঁ 6.67 × 10⁻8। এতিয়া ইউনিটটো কি আহিব, আমাৰ তোমাৰ সেইটো কি আছিলে, নিউটনটো কি হৈছিলে, নিউটনটো ডাইনছলৈ যাব, মানে নিউটনটো কি হয় তোমাৰ MKS আহে আৰু CGS কি হয় সদায় ডাইনছ হয়, মানে কি এইটো তোমাৰ আৰু কি হয়, মিটাৰটো কি হয় MKS হয় আৰু CGS কি হয় চেণ্টিমিটাৰ হয়, আৰু কেজিটো কি হয় তোমাৰ MKS হয় আৰু CGS কি হয় গ্ৰাম হয়। সেইকাৰণে আমি এতিয়া লিখি দিওঁ, কি বুলি লিখিম, therefore the value of কি G in CGS system is কি তোমাৰ 6.67 × 10⁻8 ডাইনছ কি হ'ব তাৰপিছত চেণ্টিমিটাৰ স্কুৱাৰ পাৰ গ্ৰাম স্কুৱাৰ। সেইটো ওলাই গ'ল, বুজি পালা, উজু হয়নে? মানে কি দিছিলে আমাক, যি ভেলুটো দিয়া আছিলে কিমান 6.67 × 10⁻11 নিউটন মিটাৰ স্কুৱাৰ পাৰ কেজি স্কুৱাৰ, ইয়াক কিহল নিব লাগিছিলে CGS নিব লাগিছিলে। যিহেতু দিয়া আছে সেইকাৰণে কি আমি চিষ্টেম 1 বুলি ধৰি লৈছোঁ, সেইকাৰণে এইটো কি হ'ব N1 হ'ব নিউমেৰিকেল ভেলুটো, আৰু ইউনিটটো কি হ'ব U1 বুলি ধৰি ল'ব পাৰোঁ আমি। আৰু যিটো উলিয়াব লাগে কি সেইটোক আমি ভেলু উলিয়াব লাগে, N2 উলিয়াব লাগে, আৰু U2টো কি এইখিনি কি তোমাৰ ইউনিটখিনি আমি CGS লিখিব পাৰোঁ। এইটো ফ'ৰ্চৰ নিউটনটো কি তোমাৰ হেৰিলে নিলে CGS নিলে কি হয় ডাইনছ হয়। তেনেকৈ এইটো লেংথৰ তোমাৰ কি মিটাৰটো চেণ্টিমিটাৰ হয় CGS, তেনেকৈ কেজিটো কি হয় গ্ৰাম হয়। সেইকাৰণে আমি কি কৰিলোঁ, এই দুইটা ভাগক কি কৰিলোঁ, যিহেতু আমি ডাইমেনশ্যনটো জানো সেইকাৰণে ইয়াত ডাইমেনশ্যনকেইটা বহাই দিলোঁ। চিষ্টেম 1ৰ কাৰণে ইয়াত M1 দিলোঁ, L1 দিলোঁ, T1 দিলোঁ, আৰু চিষ্টেম 2টোৰ কাৰণে M2, L2, T2 দিলোঁ। ঠিক আছে, ইমানলৈকে। তাৰপিছত এতিয়া কি N2 ভেলুটো উলিয়াব লাগে, সেইকাৰণে যি N1 ভেলুটো ইয়াত বহাই ল'লোঁ, N2 উলিয়াব লাগে, সেইকাৰণে ইয়াৰ তোমাৰ ডাইমেনশ্যনটো এইটো চাইডে লৈ আহিলোঁ। ঠিক আছে, এইফালে মাল্টিপ্লাই হৈ আছে, এইফালে কি আহিলে কি হ'ব ডিভাইড হ'ব, ডিভাইড আহিলে হ'ল, বেলেগ বেলেগ কৰি লিখি ল'লোঁ। সেইকাৰণে এইকেইটা ভেলু বহাই দিলোঁ। এইটো যিহেতু MKS আছে সেইকাৰণে কেজি আহিব, CGS আছে গ্ৰাম আহিব, MKS CGS দেখুৱাইছিলোঁ এইটো। ঠিক আছে, চ' গ্ৰাম কেঞ্চেল গ'ল, এইটো ছেকেণ্ড আছিলে তেতিয়া কেঞ্চেল গুচি গ'ল। এইটো কি আহিলে 10 কিউব আছিলে, ইনভাৰ্চ আছিলে সেইকাৰণে কি 10⁻³ আহিলে, 10 স্কোৱাৰ আছিলে কিউব আছিলে, কিউব হৈ গ'লে কি হ'ব 10⁻6 আহিব। কেলকুলেশ্যন কৰি দিয়া, N2 ভেলুটো পাই গ'লোঁ। সেইকাৰণে আমি কি লিখিব পাৰোঁ, দ্য ভেলু অফ G ইন CGS চিষ্টেম ইজ 6.67, N2 ভেলুটো পালোঁ × 10⁻8, আৰু জানো ফ'ৰ্চৰ নিউটন, CGS কি হয় ডাইনছ, এইটো CGS কি হ'ব চেণ্টিমিটাৰ, এইটো CGS কি হ'ব গ্ৰাম স্কুৱাৰ। চিম্পুল হয়নে? ইয়াত এনেকৈ কৰে, প্ৰচেছটো অকণমান দীঘল হয় হয়নে, কিন্তু এইটো বস্তুটো এনেকৈয়ে কৰে। ঠিক আছে, দেখিলা? বাৰু তেনেহ'লে মোহাৰি দিওঁ। এতিয়া কি দিছে, প্ৰুভ ডেট 1 জুল ইকুৱেল টু কিমান 10⁻7 আৰ্গ। ঠিক আছে, মানে কি আমি প্ৰুভ কৰিব লাগে যে 1 জুল ইকুৱেল টু কিমান হয়, এই 1 জুল ইকুৱেল টু কিমান হয় তোমাৰ 10⁻7 আৰ্গ। ঠিক আছে, মানে এইটো উলিয়াব লাগে, মানে কি এই ভেলুটো উলিয়াব লাগে, মানে কি N2 হ'ব, ইয়াত কি হ'ব 1টো কি আহিব N1 হ'ব, তেনেকৈ হয়নে? এইটো কি U1, এইটো কি U2, আৰু যিহেতু কি হয় প্ৰিন্সিপলৰ সমজুতি মানি চলে, এইটো কি ৱৰ্কৰ কি হয় তোমাৰ ইউনিট হয় MKS চিষ্টেমত, এইটো কি CGSত ৱৰ্কৰ ইউনিট হয়, মানে কি দুইফালে ডাইমেনশ্যন ছেইম হয়। আমি কি পাইছিলোঁ ৱৰ্কৰ ডাইমেনশ্যন কি নাছিলে, কি আছিলে ফ'ৰ্চ ইনটু কি আছিলে ডিছপ্লেচমেণ্ট আছিলে, তাৰপৰা আমি উলিয়াই লৈছিলোঁ, মনত আছে নাই? ৱৰ্কৰ কি আছিলে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্টৰ পৰা আছিলে, মানে কি আছিলে ML T⁻² ইনটু কি আছিলে L আছিলে, মানে কিমান হ'ব
L স্কোৱাৰ টি টু দি পাৱাৰ -2 হয়নে এইটো আছিলে বা আমি কি তোমাৰ হেৰি পৰা এইটো কি বুলি কয় 1 যোগ মানে কিমান আছিলে আমাৰ 1 যোগ মানে আমি কিমান পাইছিলোঁ কেজি মিটাৰ স্কোৱাৰ পাৰ কি আছিলে ছেকেণ্ড স্কোৱাৰ আছিলে এইটোৰ পৰা কি আমি এই ডাইমেনশ্যনটো লিখিব পাৰোঁ কেজি কাৰণে এম আহিলে মিটাৰ স্কোৱাৰ মানে কি আহিলে এল স্কোৱাৰ আহিলে পাৰ ছেকেণ্ড স্কোৱাৰ মানে কি টাইম ঠিক আছে টু টু পাৱাৰ -2 আহিলে সেইটো পৰা উলিয়াব পাৰোঁ সেইকাৰণে ডাইমেনশ্যনখিনি মনত ৰাখিবা আৰু কি ইউনিটখিনি মনত ৰাখিবা দেই এতিয়া আমাৰ ইয়াত কি হ'ব প্ৰথমতে কি দিয়া আছে আমাক N1 দিয়া আছে আৰু কি জুলৰ কাৰণে কি হ'ব জুলৰ জেগাত আমি কি বহাম ৱৰ্ক ডানৰ কি বহাম আমি ডাইমেনশ্যনটো বহাম সেইকাৰণে কি ডাইমেনশ্যনটো কি হয় এইটো হয় মানে কিমান হ'ব M1 বহাম যিহেতু এইটো ছিষ্টেম 1 এইটো ছিষ্টেম 1 এইটো ছিষ্টেম 2 মানে কি এইটো MKS এইটো কি CGS হয়নে এতিয়া M1 আহিলে তাৰপিছত কি আহিব L1 স্কোৱাৰ আহিব তাৰপিছত T1 টু দি পাৱাৰ কিমান হয় -2 আহিব ঠিক আছে আমি ইয়াত কি ল'বগৈ এইটো প্ৰুফ কৰিবলৈ দিছে যে কি 10⁷ আৰ্ক বুলি মানে কি N2টো আমি উলিয়াব লাগে ইয়াত ঠিক আছে আৰু আৰ্গৰ কি সেম হ'ব ইয়াত কি আহিব আৰ্গৰ কিমান আহিব তোমাৰ গ্ৰাম চেণ্টিমিটাৰ স্কোৱাৰ পাৰ কি আহিব ছেকেণ্ড স্কোৱাৰ আহিব এইটোতো কি আছিলে 1 আৰ্গ আছিলে বুজাইছিলোঁ এইটো কেনেকৈ পাইছিলোঁ আমি এতিয়া ইয়াত বহাই দিয়া তেনেকৈ এতিয়া এইটো যিহেতু ছিষ্টেম 2 সেইকাৰণে M2 আহিব L2 টু দি পাৱাৰ কিমান আহিব স্কোৱাৰ আহিব আৰু T2 টু দি পাৱাৰ কি হ'ব -2 আহিব আহিলে ঠিক আছে এতিয়া আমি কি কৰিম N1 ভেলুটো বহাম বাৰু N2 ভেলুটো উলিয়াব লাগে সেইকাৰণে এইটো এইফালে লৈ যাম ঠিক আছে N2 পাতি লওঁ আমি N1 কিমান পাইছিলোঁ কিমান দিয়া আছে 1 দিয়া আছে সেইকাৰণে 1 পাতি লওঁ মানে কি এইটো N1 ভেলুটো দেই N1 ভেলুটো এইটো তাৰপিছত কি আছে এইটো যদি এইফালে আনো কি হ'ব M1 বাই কি আহিব M2 আহিলে ওপৰত একো নাই মানে পাৱাৰ নাই তাৰপিছত কি আহিব L1 বাই কি আহিব L2 আহিব পাৱাৰ কিমান আছে স্কোৱাৰ আছে তাৰপিছত কি আহিব T1 বাই T2 পাৱাৰ কিমান আছে -2 আছে যিহেতু কি এইটো MKSত আছে MKSত থাকিলে কি হয় তোমাৰ মাছটো কিহত জোখে কেজি লেংথটো মিটাৰ টাইমটো ছেকেণ্ড CGSত কি হয় মাছটো গ্ৰাম লেংথটো চেণ্টিমিটাৰ টাইমটো ছেকেণ্ড বহাই দিয়া ইয়াত কি হ'ব N2 ইকুৱেল টু কিমান 1টো থাকিবলৈ দিয়া 1 ইনটু তোমাৰ এইটো কি আছিলে MKSত আছিলে ছিষ্টেম 1টো MKSত ছিষ্টেম 2টো CGSত সেইকাৰণে কিমান আহিব ওপৰত 1 কেজি আহিলে ডিভাইডেড বাই কিমান আহিব 1 গ্ৰাম আহিব তেনেকৈ কি আহিব 1 মিটাৰ আহিব তাৰপিছত কিমান আহিব 1 চেণ্টিমিটাৰ তাৰ কি আহিব স্কোৱাৰ আহিব তাৰপিছত কি আহিব 1 ছেকেণ্ড বাই 1 ছেকেণ্ড টু দি পাৱাৰ -2 ছেকেণ্ড কি হ'ব কেঞ্চেল হৈ যাব তাৰপিছত কি আহিব N2 ইকুৱেল টু কিমান আহিব 1 এইটো আমি গ্ৰামত যদি লিখোঁ কি আহিব 10 কিউব কিমান আহিব গ্ৰাম আহিব ডিভাইডেড বাই কোনে চিছে ইমান 1 গ্ৰাম তাৰপাছত কি আহিব চেণ্টিমিটাৰটো মিটাৰটো চেণ্টিমিটাৰলৈ কি আহিব 10 স্কোৱাৰ আহিব চেণ্টিমিটাৰ ডিভাইডেড বাই কি 1 চেণ্টিমিটাৰ স্কোৱাৰ এইটো কাট খাই গ'ল আঁতৰি গ'ল এতিয়া কি কৰিম গ্ৰাম কেঞ্চেল ঠিক আছে কিমান আহিব N2 ইকুৱেল টু 1 ইনটু 10 কিউব ইনটু কি আহিব 10 টু দি পাৱাৰ 4 মানে N2 ইকুৱেল টু কিমান আহিব 10 টু দি পাৱাৰ 7 N2 ভেলুটো পাই গ'লোঁ এতিয়া কি হৈ গ'ল আমি জানো তোমাৰ জুল হ'লে চিজত কি হয় আৰ্গ আহে ইয়াৰ ভেলুটো পাই গ'লোঁ দেয়াৰফৰ লিখি দিয়া কি 1 জুল ইকুৱেল টু কিমান 10 টু দি পাৱাৰ 7 আৰ্গ কি হ'ব এইটো প্ৰুভড ঠিক আছে গম পালানে কি হ'ল এইটো বস্তু লিখি লোৱা এইটো বুজি পালানে কি হ'ল অকবা কৈ দিছোঁ কি আছিলে 1 জুলটো ইকুৱেল টু কিমান 10 টু 7 আৰ্গটো প্ৰুফ কৰিব লাগে এইটো কি 1 জুলটো দিয়া আছে মানে কি N2টো ভেলুটো উলিয়াব লাগে ইয়াৰ ভেলুটো ওলালেহে আমি প্ৰুফ কৰিব পাৰিম বস্তুটো সেইকাৰণে 1 জুল এইটো কি ছিষ্টেম 1 আছে সেইকাৰণে N1 হ'ব 1টো হ'ব U1 কি হ'ব জুল হ'ব ইউনিটটো
তেনেকৈ ইয়াত N2টো উলিয়াব লাগে আৰু যিহেতু কি জুলটো তোমাৰ এই CGSL নিলে কি হয় আৰ্গ হয় ঠিক আছে তাৰপিছত তোমাৰ কি আহিব N1 আহিলে এটা জুল এইটো কি আমি জানো ৱৰ্ক ডানৰ আমি কি জানো তোমাৰ ডাইমেনশ্যনটো জানো নহ'লে ইয়াৰ পৰা 1 জুল ইকুৱেল টু কি কেজি মিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ইয়াৰ পৰা কি হয় ডাইমেনশ্যনটো ওলাই যায় ইয়াত বহাই দিলোঁ যিহেতু এইটো চিষ্টেম 1 সেইকাৰণে M1 L1 স্কোৱাৰ T1 টু দি পাৱাৰ -2 দিছোঁ এইটো বহাইছোঁ ঠিক আছে তেনেকৈ N2 ভেলুটো উলিয়াব লাগে তাৰপিছত আকৌ কি আৰ্কটো একেই কি হয় কেজিটো গ্ৰাম হৈ যায় মিটাৰটো কি হয় ছেকেণ্ড স্কোৱাৰ হৈ যায় চেণ্টিমিটাৰ হৈ যায় আৰু ছেকেণ্ডটো ছেকেণ্ডেই থাকে সেইকাৰণে কি কৰিলোঁ ইয়াতো যিহেতু এইটো চিষ্টেম 2 সেইকাৰণে এইটো এনেকৈ বহাই দিলোঁ ঠিক আছে এতিয়া N2 ভেলু উলিয়াবৰ কাৰণে এইটো এইফালে লৈ আহিলোঁ এইফালে হৈছে মাল্টিপ্লাই এইফালে আহিলে কি হৈ যাব ডিভাইড হৈ যাব এইটো এনেকৈ সজাই ল'লোঁ তাৰপিছত কি M1 L1 T1 কিহত আছে MKSত আছে আৰু M2 L2 T2 কিহত আছে CGSত আছে সেইকাৰণে তেনেকৈ আমি লিখি ল'লোঁ কেজি গ্ৰাম তেনেকৈ এইটো কেজিটো কি হ'ল ল'লোঁ গ্ৰামত লৈ গ'লোঁ তেনেকৈ মিটাৰটো চেণ্টিমিটাৰত লৈ গ'ল এইফালে ছেকেণ্ড আছিলে কি হ'ল কেঞ্চেল হৈ গ'ল তাৰপিছত কিমান আহিলে N2 ভেলুটো 10 টু দি পাৱাৰ 7 এতিয়া কি পালোঁ N2 ভেলুটো যিহেতু 10 টু দি পাৱাৰ 7 পালোঁ সেইকাৰণে আমি কি লিখি দিব পাৰোঁ সেইকাৰণে 1 জুল ইকুৱেল টু কিমান 10 টু দি পাৱাৰ 7 আৰ্গ হেন্স প্ৰুভড বুজিলা আমি ইটো কৰোঁতে বেছি উজু আছিলে হয়নে এইটো অকণমান দীঘল ঠিক আছে যিহেতু এইটো ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰিছে সেইকাৰণে এইটো এনেকৈ কৰিব লাগিব ঠিক আছে লিখি লোৱা নহয় এইটো আৰু এটা কুৱেশ্যন লৈ লোৱা NCERT কুৱেশ্যনটো লিখি লোৱা এইটো তোমালোকৰ NCERT এক্সাৰচাইজত পাবা বুকৰ ঠিক আছে কি দিছে এ কেলৰি ইজ এ ইউনিট অফ হিট অৰ এনাৰ্জি কি কৈছে হিট বা এনাৰ্জি তোমাৰ ইউনিটটো কি কৈছে কেলৰি বুলি কৈছে এণ্ড ইট ইকুৱেলছ টু কি এবাউট 4.2 জুল লিখি লওঁ সেইকাৰণে 1 কেলৰি মানে কিমান দিছে আমাক 4.2 জুল দিছে হয়নে আৰু কি দিছে ৱেৰ 1 জুল ইকুৱেল টু 1 কেজি মিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আমি জানো 1 জুল মানে কিমান আগতে তোমাৰ উলিয়াইছিলোঁ কেনেকৈ কৰে কিনাৰদিনে লিখি লোৱা 1 জুল ইকুৱেল টু কিমান 1 কেজি মিটাৰ স্কোৱাৰ পাৰ কি ছেকেণ্ড স্কোৱাৰ ঠিক আছে মানে কি এইটো দি থোৱা আছে সেইকাৰণে এইটো কি হ'ব আমাৰ কাৰণে ফাৰ্ষ্ট চিষ্টেমটো হ'ব হয়নে মানে কি 1 কেলৰি মানে কি 4.2 জুল বুলি দিছে সেইকাৰণে ইয়াত নিউমেৰিকেল ভেলুটো কি ধৰিম N1 এইটো ধৰিম আৰু কি ইউনিটটো কি হ'ব U1 এইটো ধৰিম মানে কি এইটো আৰু ইউনিটটো মানে কি আমি ডাইমেনশ্যনটো লওঁ হয়নে এতিয়া কি দিছে তাৰপিছত চোৱা ছাপ'জ উই এমপ্লয় এ ছিষ্টেম অফ ইউনিট ইন হুইচ আমি বেলেগ এটা তুমি ল'লোঁ দিলোঁ তোমাৰ ছিষ্টেম তাত কি কৈছে দ্য ইউনিট অফ মাছ ইজ ইকুৱেল টু আলফা কেজি তাত মাছটো কিমান বুলি কৈছে আলফা কেজি বুলি কৈছে তেনেকৈ লেংথটো কি কৈছে বিটা মিটাৰ বুলি কৈছে আৰু টাইমটো কি কৈছে গামা ছেকেণ্ড বুলি কৈছে তাৰপিছত কি কৈছে চ' ডেট এ কেলৰি হেজ এ মেগনিটিউড 4.2 আলফা ইনভাৰ্ছ বিটা টু দি পাৱাৰ -2 গামা স্কোৱাৰ ইন টাৰ্মছ অফ নিউ ইউনিট মানে কি মেগনিটিউডটো উলিয়াব লাগিছে মানে কি আমি N1টো জানো মানে এইটো কি হ'ব যিহেতু এইটো নতুনকৈ চিষ্টেম এটা দিলে এইটো কি হ'ব ছেকেণ্ড চিষ্টেম হ'ব তাৰ মেগনিটিউডটো কি হ'ব N2 হ'ব আৰু এই N2 ভেলুটো যে এইটো হ'ব ইয়াক আমি কি প্ৰুভ কৰিবলৈ কৈছে ঠিক আছে বুজি পালা কি উলিয়াব দিছে এতিয়া আমি কি লিখি ল'ম N1 বুলি লিখি লওঁ 4.2 জুলটো ফাৰ্ষ্ট চিষ্টেম N1 আৰু কি লিখিম এতিয়া U1 মানে কি আছিলে জুল আছিলে মানে কি তোমাৰ ইয়াৰ আমি কি লিখিম ডাইমেনশ্যনটো লিখিম ডাইমেনশ্যনটো আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ মানে কি আছিলে কেজি মিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ডাইমেনশ্যনটো কি হ'ব তোমাৰ ML স্কোৱাৰ T টু দি পাৱাৰ -2 আহিব এনেকৈ কি ইউনিটটো থাকিলে আমি কি ডাইমেনশ্যনটো লিখি ল'ব পাৰোঁ সেইকাৰণে ইয়াত পঢ়াই দিয়া ML স্কোৱাৰ T টু দি পাৱাৰ -2 আৰু যিহেতু এইটো চিষ্টেম নম্বৰ 1 সেইকাৰণে ইয়াত 1 দি দিয়া হৈ গ'ল ইকুৱেল টু আমাক বেলেগ এটা কি দিছিলে চিষ্টেম দিছিলে বেলেগ চিষ্টেমটো কি মেগনিটিউডটো কি বা তোমাৰ নিউমেৰিকেল ভেলুটো কি N2 সেইটো কি উলিয়াব লাগে আৰু কি ইয়াৰ ডাইমেনশ্যনটো কি হ'ব ছেইম হ'ব লাগিব কাৰণ কি ইয়াত ইকুৱেল চাইন আছে প্ৰিন্সিপল অফ হোমোজেনিটি কি কয় যেতিয়া ইকুৱেল চাইন থাকে এইফালৰ ফিজিকেল কোৱান্টিটি আৰু এইফালৰ ফিজিকেল কোৱান্টিটি কি হয় ডাইমেনশ্যনটো ছেইম হয়নে সেইকাৰণে লিখি লোৱা
m2 দি দিয়া সেকেন্ড তোমাৰ সিস্টেম কাৰণে l2 দিব কি ডাইমেনশন সেম স্কয়াৰ আহিব আৰু t টু দি পাৱাৰ -2 বুজি পালা ইমান লাগে ঠিক আছে এটা আমি কি উলিয়াব লাগে n2 ভ্যালুটো উলিয়াব লাগে n2 টো এফালে ৰাখি দিয়া কি আহিব n1 এইটো এফালে কি হ'ব এফালে কি হৈছে মাল্টিপ্লাই আছে এফালে কি হ'ব ডিভাইড হৈ যাব মানে কিমান আহিব m1 ডিভাইডেড বাই m2 সেটা কি হ'ব যেটো তাত কোনো পাৱাৰ নাই এখানে একো নাই তাৰপিছত কি হ'ব l1 বাই কি হ'ব l2 যেটো পাৱাৰ কিমান আছে স্কয়াৰ আছে আকৌ তেনেকে কি আছে t1 ডিভাইডেড বাই t2 তাৰ পাৱাৰ কিমান আছে -2 আছে ঠিক আছে ইমান লাগে তাৰপিছত কি কৈছে এতিয়া n2 n1 এর ভ্যালুটো কিমান আছিল 4.2 হল এতিয়া কি হৈছে m1 l1 আৰু t1 এটো কিহত আছে ইয়াত যেহেতু জুল দেখিছো আমি মানে কি mk সিস্টেমত আছে mk সত আছে মানে কি এটো কি আহিব kg আহিব এটো মিটাৰ আহিব আৰু এটো কি আহিব সেকেন্ড আহিব হয়নে আকৌ এনেকে সেকেন্ড সিস্টেমটো কি কৈছে আমাৰ সেকেন্ড সিস্টেমটো মাস দি থোৱা আছে m2 কিমান দিয়া আছে আলফা kg দিয়া আছে আলফা kg লেংথটো কিমান দিয়া আছে বিটা মিটাৰ দিয়া আছে আৰু টাইমটো কিমান দিয়া আছে গামা সেকেন্ড হল এতিয়া ভ্যালু কেটা বহাই দিয়া এটা কিমান হ'ব m ৰ জায়গাত kg মানে কি 1 kg আহিব সো তলত কি হ'ব m2 ভ্যালু আলফা kg তেনেকে আকৌ l1 ৰ ভ্যালু দিয়া আছে তোমাৰ 1 মিটাৰ mk সত আছে আৰু l2 কিমান দিয়া আছে বিটা মিটাৰ টু দি পাৱাৰ কি এটো স্কয়াৰ আছে আৰু কি 1 সেকেন্ড আৰু কিমান আছে গামা সেকেন্ড টু দি পাৱাৰ -2 কি হ'ব kg kg কেনসেল মিটাৰ মিটাৰ কেনসেল সেকেন্ড সেকেন্ড কেনসেল এখানে কিমান আহিব এতিয়া n2 4.2 1 বাই আলফা মানে কি হয় আলফাটো যদি ওপৰলৈ যাও কি হ'ব আলফা ইনভার্স আহিলে সো তেনেকে কি হ'ব 1 বাই বিটা মানে কি বিটা ইনভার্স আহিব স্কয়াৰ হৈ আছে কাৰণে বিটা টু দি পাৱাৰ কি আহিব -2 আহিব তেনেকে কি 1 বাই গামা মানে কি গামা ইনভার্স আছে গামা টু ওপৰলৈ যদি গামা ইনভার্স হ'ব ঠিক কি আছে টু দি পাৱাৰ -2 আছে সেইকাৰণে কি হৈ যাব গামা স্কয়াৰ মানে কি গামা ইনভার্স টু দি পাৱাৰ -2 মানে কি হ'ব গামা স্কয়াৰ হৈ যাব হয়নে এটা আমি কি পালো ম্যাগনিটিউডটো পাই গলো আমাক কি কৈছিলে এইটোৱে উলিয়াব দিছিলে বুজি পালানে বুজো হয়নে কি কৈছিলে 1 ক্যালোৰি ইকুৱেল টু দি থোৱা আছিলে 4.2 জুল বুলি দি থোৱা আছিলে তাৰছত আমি কি এটো দি থোৱাৰ কাৰণে সিস্টেম 1 বুলি ধৰি ললো সেইকাৰণে n1 টো কি হ'ব ম্যাগনিটিউড বা নিউমেৰিকেল ভ্যালুটো 4.2 আৰু ইউনিটটো কি জুল আমি জানো যে 1 জুল ইকুৱেল কিমান হয় 1 কেজি মিটাৰ স্কয়াৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াৰ পৰা আমি কি লিখিব পাৰো ডাইমেনশনটো লিখি লব পাৰো সেইকাৰণে আমি ইয়াত কি লিখো মানে ডাইমেনশন লিখিলো সো n2 মানে কি বেলেগ সিস্টেম এটা দিছিল সেইকাৰণে n2 ধৰিলো ম্যাগনিটিউডটো তাৰছত আমাক কি তাত মাস দি থোৱা আছে তেনেকে লেংথ দি থোৱা আছে টাইম দি থোৱা আছে সেইখিনি আমি ইয়াত দেখাই দিলো বস্তুটো তাৰ পিছত কি কৰিলো n2 ভ্যালুটো উলিয়াব লাগে কাৰণে এটো এফাল লৈ আহিলো এফালে মাল্টিপ্লাই হৈছে কাৰণে কি হৈ গ'ল এফালে ডিভাইড হৈ গ'ল তাৰ পিছত কি এটো mk সত আছে মানে কেজি মিটাৰ সেকেন্ড বহাইছো ওপৰত m1 l1 t1 ৰ জায়গাত আৰু যেহেতু m2 l2 t2 ভ্যালু দি থোৱা আছে ইয়াত বহাই দিলো কেজি কেজি কেনসেল মিটাৰ মিটাৰ কেনসেল সেকেন্ড সেকেন্ড কেনসেল তাৰপিছত কি হৈ গ'ল 1 বাই আলফা মানে আলফা ইনভার্স 1 বাই বিটা বিটা ইনভার্স তাৰপিছত কি স্কয়াৰ আছে সেইকাৰণে বিটাটো -2 আহিলে এফালে কি 1 বাই গামা গামা ইনভার্স আহিব টু দি পাৱাৰ -2 আছে সেইকাৰণে কিমান আহিব গামা স্কয়াৰ এটোৱে উলিয়াব লাগে হয়নে দেখিবা এটো তোমালোকৰ এনসিআরটি বুকতে আছে এক্সাৰসাইজৰ প্ৰবলেম 3 নম্বৰতে আছে নেকি 3 নম্বৰ নে 4 নম্বৰ আছিল ঠিক আছে তেনেহলে আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগতো শেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে কেনেকুৱা পালা ভিডিওটো যে তোমালোকে বুজি পালানে যে আমি কি ডাইমেনশনাল এনালাইসিস ইউজ কৰি কেনেকে এটা সিস্টেমৰ পৰা আনটা সিস্টেমলৈ নিব পাৰো ঠিক আছে তেনেহলে আজিলৈ মানে বাই এণ্ড টেক কেয়াৰ